অদ্ভুত জগতে কিছু তব নাহি অবিদিত তুমি সৰ্বধন্য আৰকিত কীত এখনে বৰ্ণনা কৰ শিৱৰ মহত্য আমাৰ বহিত কৰি তোমাৰ সহিত সাৰ্থক হইল দেহ ধাৰণ নিশ্চিত তেবে তাহা দেৱ প্ৰতি গোট মহাশয় কহে অপনাৰ লোক হিতাৰ্থী নিশ্চয় স্বয়ং শিৱ যাহাদের পৰম দেৱতা যাহাদের সদা প্ৰিয় হয় শিৱ কথা এই আপোনাৰ ধন্য যে ব্ৰাহ্মণ সফল হইলে তাই শৰীৰ ধাৰণ যাৰা শিৱ উপাসনা কৰ সদায় তাহাৰ অনন্ত গুণ উদাৰ নিশ্চয় ইৰান্দাৰ মুখে শিৱ নাম সদা উচ্চাৰণ পাপত স্পৰ্শ নাহি কৰে তাহাকে কথন শিৱায়ুত বৃত নমঃ শিৱোভিত মন্ত্ৰ যাহাৰ বদন পদ্মে হুয় উচ্চাৰিত এই মুখ পদ্ম যেবা কৰে দৰ্শন তীৰ্থ দৰ্শনে ফল পায় সেইজন যে জনৰ ৰুদ্ৰাক্ষ বস্ত্ৰ কৰ ধাৰণ আৰু শিৱ নাম মুখে কৰে উচ্চাৰণ তাহাকে দৰ্শন কৰে যে জন শ্ৰদ্ধায় ভয়াগৰে স্নাগ ফল সেইজন পায় শিৱ নাম ভস্ম আৰু ৰুদ্ৰাক্ষ ধাবিৰ দৰ্শন দুৰ্লভ হয় জানিবা স্থিৰ উক্ত পুত্ৰ দিন বস্ত্ৰ ধাৰণেৰে ফল আৰু অপয়াগ দিতি দৰ্শনেহে ফল চলা যন্ত্ৰে দুয়ো দিশে কৰি স্থাপন একদিন পদ্মজুনি কৰে ওজন তাতে দুই ফল তুল্য হইল যতক্ষণ তাই উক্ত দিন বস্ত্ৰ কৰিবে ধাৰণ দৰ্শনতে উক্ত ৰূপ যদি ফল হুই তাহালে অনন্ত ফল ধাৰণেকে নিশ্চয় পুত্ৰ প্ৰতি নগণ অহনে তখন ৰুদ্ৰাক্ষ দৰ্শন ফল কৰিলে বৰ্ণন